নারায়ণ হরি হিম্ন হতারে জাহানা নৃত্য কৰি আৰজিত জানময় মহামাৰে বিদ্যা বিপৰীতে বিদ্যাবলৰ ক্ষেত্ৰ কৰিলো সুন্দৰ এটা বিস্ময় মানে যদুৰাই ও দুৰ্ঘোৰ মায়া জৰি থৈ আছে বন্দী কৰি নিয়া প্ৰভু এখন মেলাই গুৰু ব্ৰহ্মা গুৰু বিষ্ণু ও গুৰু আদি দেৱ 20 জুন ৰাভা দিৱসৰ প্ৰাক মুহূৰ্তত চিপাঝাৰ তথা দৰংবাসীলৈ এক গৌৰৱৰ বিষয়। চিপাঝাৰৰ লোককৃষ্টিৰ এগৰাকী সাধক ধৰ্মেশ্বৰ নাথ ওজাদেৱলৈ অসম চৰকাৰে আগবঢ়াইছে বিষ্ণু ৰাভা বঁটা। এই মুহূৰ্তত আমি শিল্পীগৰাকীৰ বাসভৱনত আছোঁ। চিপাঝাৰৰ কবেই চুবাত ঘৰ এইগৰাকী লোকশিল্পী। তেওঁ ব্যাস সংগীতৰ আজন্ম সাধক। দৰঙৰ যি আপুৰুগীয়া কৃষ্টি ব্যাসৰ ওজাপালি লুৰালি কালৰে পৰা নিৰৱচ্ছিন্নভাৱে লোক সংস্কৃতিৰ চৰ্চা কৰি গৈছে। ফলস্বৰূপে আজি 85 বছৰ বয়সত তেওঁলৈ আহিছে এটি সুখবৰ, কিয়নো তেওঁ ইতিমধ্যে লাভ কৰিলে বিষ্ণু ৰাভা কলাগুৰু বিষ্ণু ৰাভা বঁটা। এয়া দৰংবাসীৰ বাবে এক নিশ্চয় গৌৰৱৰ বতৰা। আমি শিল্পীগৰাকীৰ সৈতে কথা পাতিম। আপুনি যিহেতু এনে এক খবৰ লাভ কৰিছে, আপোনাৰ কেনে লাগিছে মনটো আজি? মোৰ মনটো এনে অতি ভাল লাগিছিল, কাৰণ নাপাওঁ বস্তু এটা পালোঁ আৰু মোৰ বাপ জন্মতো এনেকুৱা কথা এটা হোৱা নাছিল। ভাবিছিল জানো? নাই, মই এইটো ভবা নাছিল যে কিহৰ কাৰণত মই এই বঁটাখন লাভ কৰিলোঁ। মই তাকে এতিয়াও ক'ব পৰা নাই। আপুনি কেতিয়াৰ পৰা লোকসংগীতৰ চৰ্চা কৰি আহিছে? ব্যাস সংগীতৰ এই ব্যাস সংগীতৰ মই 53 চনত MVৰ পৰা এৰিলোঁ। এৰি 53 চনত অলপমান হালেই MV পাছ কৰি উঠি 6 মাহ পঢ়িব নহ'ল তাতে। তাৰে পাছতে এঘাল মুই আনি মই এই হাল কোদাল কৰি তাৰপৰা প্ৰথমতে ৰাগ মাৰি যাওঁতে মই তাতে এজন ব্যাসৰে ওজা আছিল। তেওঁলোকে মোৰ পদগিলা শুনি তেওঁলোকে মোক পালি কৰি নিছিল। 53 চনটোত মই পালি হ'লোঁ। 54 চনৰ পৰা মই ওজাগিৰি কাম কৰিছোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে। আপুনি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে অসমৰো বিভিন্ন ঠাইত আমাৰ দৰঙৰ যি আপুৰুগীয়া সংস্কৃতি ব্যাসৰ ওজাপালি আপুনি চৰ্চা কৰি আহিছে, প্ৰদৰ্শন কৰি আহিছে। হয়, মই অসমত আৰু ভাৰতবৰ্ষৰ ভিতৰত মই বহুত জেগাত প্ৰদৰ্শন কৰিছোঁ। কিন্তু দৰঙতো মোৰ বেছি, দৰঙতে বেছি। তাৰে ভিতৰতো মই অসমত আৰু ভাৰতত মই বেছি এইটো প্ৰদৰ্শন কৰি পাইছোঁ। তেতিয়া আপোনালোকে যি কৃষ্টিবিধ প্ৰদৰ্শন কৰি আহিছিল, তেতিয়া নিশ্চয় পইচাৰ কাৰণে কৰা নাছিল। আপোনালোকৰ পইচাৰ পাতিৰ ক্ষেত্ৰত পাইছিল নে কিবা? পাইছিলোঁ তেতিয়া, হয় পাইছিলোঁ। 1000কে ক'তো খেদিয়ে পোৱা নাই। 1000 কৰি 400 500 দিন ৰাতিৰ ভিতৰত এনেকৈ মই খেদি পাইছিলোঁ। তাৰ মাজতো খেতি বাতিও কৰি আহিছোঁ। তাৰে মাজতো মই খেতি বাতি কৰি আহিছোঁ। মোৰ প্ৰায় বয়সটো আমাৰ 200তে হয়। এইদৰে তেওঁ অনুভৱ ব্যক্ত কৰিছে ধৰ্মেশ্বৰ নাথ ওজাদেৱে। তেওঁৰ সৈতে আছে তেওঁৰ পুত্ৰ আৰু তেওঁৰ পুত্ৰ সঞ্জয় নাথ। তেওঁ পিতৃৰ পথ অনুসৰণ কৰি আগবাঢ়িছে। তেওঁ দৰঙৰ যি আপুৰুগীয়া কৃষ্টিবিদ আছে তাৰ এগৰাকী তেওঁ ওজা শিল্পী। কি ক'ব? আপুনি পিতৃৰ পথ অনুসৰণ কৰিছে, কেনে লাগিছে আজি এই মুহূৰ্তত? এই মুহূৰ্তত মানে ক'বলৈ গ'লে আমাৰ ভাষা নাই। সঁচাকৈ দেউতাই ইমান কষ্ট ত্যাগৰ ফল আজি তেখেতে জীৱন্ত কালত যে পাইছে, তাৰ কাৰণে আমি প্ৰথমতে অসম চৰকাৰ তথা আমাৰ সাংস্কৃতিক মন্ত্ৰালয় মহোদয়ক আমি ধন্যবাদ, আমাৰ ঘৰৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে দেউতাই পুৰস্কাৰ পোৱা নাই, আমি পৰিয়ালৰ ফালৰ পৰা তেখেতক আমি পুৰস্কাৰ হিচাপে পাইছোঁ।
এইটো আপুনি তেওঁৰ পথকে অনুসৰণ কৰিছে দেউতাৰ পৰা এতিয়া মই এই বিয়া সংগীতৰ চৰ্চা কৰি আছোঁ আৰু প্ৰায় বিভিন্ন ঠাইতে প্ৰদৰ্শন কৰি আছোঁ বাৰু আপোনালোকৰ শ্ৰীচৰণত ৰাইজৰ সহযোগত যুৱ প্ৰজন্মৰ যিসকল শিল্পী ওলাই আহিছে হয়, এই হয়। কৃষ্টিবিধক লৈ তেওঁলোকৰ কাৰণে এয়া নিশ্চয় উৎসাহৰ এক কাৰণ উৎসাহৰ কাৰণে একেবাৰে উৎসাহৰ কাৰণে এই ক্ষেত্ৰত আমি নৱপ্ৰজন্মই যদি এওঁলোকক অনুসৰণ কৰি লওঁ নিশ্চয় এদিন আমাৰো এনেকুৱা উঠি অহা প্ৰজন্মখিনিৰো এনেকুৱা এটা সুফল পাব বুলি মোৰ ফালৰ পৰা ধাৰণা হৈছে নিশ্চয় 2014 চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰা ধৰ্মেশ্বৰ ওজাদেৱে 2023 চনত লাভ কৰিছিল সংগীত নাট একাডেমী অমৃত বঁটা আৰু এই মুহূৰ্তত তেওঁ অসম চৰকাৰৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ল কলাগুৰু বিষ্ণু ৰাভা বঁটা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা